নমস্কাৰ, ভালে আছেনে আপোনালোক? মই ভালে আছোঁ। যোৱা দেওবাৰে এফালে গৈছিলোঁ আৰু তাৰে এটা সৰু ব্লগ আপোনালোকৰ বাবে আগবঢ়াওঁ বুলি ভাবিলোঁ। যোৱা দেওবাৰে গৈছিলোঁ সোণাৰীৰ ফালে। আচলতে তাতে মোৰ ককাই বাগানত চাকৰি কৰিছিলে। সেই সূত্ৰে দেউতাহঁত সৰুতে তাতে আছিলে আৰু তাতে বৰ্তমান আমাৰ পৰিয়ালৰ কিছু লোক আছে। মোৰ সৰু বৰদেউতাজনৰ ঘৰলৈ গৈছিলোঁ। মোৰ দুজন বৰদেউতা আৰু দুইজনে বৰ্তমান নাই আমাৰ মাজত। সৰু বৰদেউতাৰ ঘৰত বৰমা আছে আৰু তেওঁলোকৰ সন্তানসকল আছে। আচলতে মোৰ দাদা এজনৰ গা বেয়া। খবৰ কৰিবলৈ গ'লোঁ। মই ভাবোঁ মানুহ জীয়াই থাকোঁতে লগ হ'ব লাগে, লগ কৰিব লাগে আৰু জীৱনটো সঁচাকৈ চুটি। কাৰ কেতিয়া কি হয় কোনেও নাজানে। সেইকাৰণে জীয়াই থকা দিনকেইটাত মানুহৰ প্ৰতি, মানুহৰ মনত থকা বেয়া ভাৱবোৰ আঁতৰাই, ভেদভাৱবোৰ আঁতৰাই অকণমান পজিটিভ হ'ব লাগে। আৰু আমাৰ লগত গৈছিলে মোৰ ডাঙৰ বৰদেউতাৰ ছোৱালী, অৰ্থাৎ মোৰ ডাঙৰ বা। আৰু মোৰ বৰদেউতাৰ ছোৱালী মুঠতে 3জনী আৰু যিহেতু আহোম সম্প্ৰদায়, গতিকে আমি সম্বন্ধহে চাওঁ, বয়স নাচাওঁ। গতিকে মোৰ বা 3গৰাকী আৰু এইগৰাকী মোৰ আটাইতকৈ সৰু বা, মানে মোৰ সৰু বৰদেউতাৰ ছোৱালী। গৈ আহিলোঁ, তাইকো লগ কৰিলোঁ। যিহেতু তাইৰ ঘৰটো আমি য'লৈ গৈছিলোঁ, পুৰণা ঘৰ, বৰদেউতাৰ ঘৰ পোৱা আগতে তাইৰ ঘৰ পাই আমি উভতি আহোঁতে সোমাই আহিলোঁ আৰু চাই আহিলোঁ। তাৰ স্বাস্থ্য বৰ এটা ঠিক নহয়। আশা কৰোঁ তাৰ স্বাস্থ্য ভাল হওক, তাৰ অভ্যাসবোৰ সলনি হওক, সি যিমান দিন থাকে ভালদৰে জীয়াই থাকক আৰু ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। মোৰ বিশেষকৈ ভাল লাগিলে বৰমাক লগ কৰি, কাৰণ বহুত দিনৰ মূৰত তেখেতক লগ পাইছোঁ আৰু আমাৰ বিপদৰ সময়ত তেওঁ বহুত সহায় কৰি থৈছে। সেইবিলাক আনে পাহৰি গ'লেও কিন্তু মই পাহৰি নাযাওঁ আৰু মাজে মাজে তেওঁ মোৰ খবৰ লৈ থাকে। আজিলৈ আহোঁ দিয়ক, বাই বাই।